দায়িত্বত পৰি ঘূৰা ফুৰা কৰিব লগা হৈছে যদিও প্ৰত্যেকটো মুহূৰ্ততে কিন্তু মোৰ গৰিমাবোৰ সেই মুখখনেই মনলৈ আহি থাকে। বেচেৰি কেনেকৈ কান্দি কান্দি চকু ফুলি আছে, চকুৰ পানী মুহাৰি মুহাৰি গাল ৰঙা হৈ গৈছে। তথাপি কিন্তু তেওঁ কিমান যে প্ৰশ্নৰ সন্মুখীন হৈছে। বেচেৰি যলৈকে যায় ততেই কিন্তু সাংবাদিকসকলৰ বহুতবিলাক প্ৰশ্নৰ তেওঁ সন্মুখীন হৈছে বা বহুতটা নিউজ চেনেলত তেওঁ ইণ্টাৰভিউ দিব লগা হৈছে। কিন্তু মোৰ কথাটো হৈছে এতিয়াই কিয় তেখেতক অলপটো মাইণ্ডটো ফ্ৰীকে থাকিবলৈ দিয়ক। তেওঁ নিজৰ প্লেন প্ৰগ্ৰামখিনি মাইণ্ডটো ছেট কৰি তেওঁ নিজৰ নেক্সট ষ্টেপটো যাতে তেওঁ ল'ব পাৰে, তাৰ কাৰণে আমি তেখেতক চব প্ৰকাৰে আমি সহায় কৰিব লাগে। এনি টাইম তেওঁক বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন কৰি বা একেখিনি প্ৰশ্নকে ঘূৰাই ঘূৰাই বেলেগ বেলেগ চেনেলৰ বা বেলেগ বেলেগ ৰিপৰ্টাৰে যদি প্ৰশ্ন সুধি থাকে, তেন্তে তেওঁক জ্বলা জুইত ঘি ঢালাৰ বাহিৰে তাতকৈ বাহিৰে একোৱেই যেন নহয়, মোৰ তেনেকুৱাহে লাগিছে। ইমানখিনি প্ৰশ্ন উত্তৰ তেওঁ দিব লগা হৈছে, কিজানিবা সেই গ্ৰেপ্তাৰ হোৱা আসামীকেইজনে বা গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজনেই চাগে ইমানখিনি প্ৰশ্ন উত্তৰ SIT বা CID আগত দিব লগা হোৱা নাই। সেইকাৰণে মই ভাবোঁ এইটো এটা কিন্তু প্ৰপাৰ টাইম নহয় যে প্ৰত্যেকটো প্ৰশ্ন জানাখিনিকে গৰিমাবোৰ মুখৰ পৰা শুনিবলৈ যাতে আমি চেষ্টা নকৰোঁ। এইটো সময়ত আমাৰ মেইন উদ্দেশ্য কি সেইটোহে আমি মনত ৰখা দৰকাৰ। আমাক খালি ন্যায় লাগে, আমাক ন্যায় লাগে আৰু কি কাৰণে হৈছিলে, কিহৰ কাৰণে হৈছিলে, সেই সকলো কথা আমি জানিব লাগে। এইটোহে আমাৰ মেইন উদ্দেশ্য। তাৰ বাহিৰে বেলেগ ধৰণৰ প্ৰশ্ন কৰি বেচেৰি গৰিমা গাৰ্গ বৌজনীক যাতে অশান্তি নকৰে। আপোনালোকৰ যি য'ত জানিব লগা আছে এনেকুৱা ধৰণৰ ইণ্টাৰভিউ, এনেকুৱা ধৰণৰ নিউজ চেনেলত গৈ পেলাই তেওঁ পাছতো কিবা ইণ্টাৰভিউ দিব পাৰিব। কিন্তু এইটো মুমেণ্টত তেখেতক অলপমান শান্তিত নিজৰ মনত অকণমান নিজে যেনেকৈ ভাল পায় তেনেকৈ থাকিবলৈ দিয়াটোহে আমাৰ উচিত।